হোটেলৰ ৰুমৰ পৰা এটা বাস্তুৰ বিশেষ কথা মই লক্ষ্য কৰিছোঁ, সেয়েহে আপোনালোককো দেখুৱাব বিচাৰিছোঁ। সাধাৰণতে মাটিৰ প্লটৰ বিষয়ত এই কথাটো হয়। আমি যেতিয়া মাটিৰ প্লট আমি যেতিয়া নিৰ্ধাৰণ কৰোঁ, তেতিয়া দুটা কথাত লক্ষ্য কৰিব লাগে। আৰু সেই কথাটি হৈছে যে মই দেখুৱাব বিচাৰিছোঁ, মাটি গোমুখ নে ৰাক্ষসমুখ, এইটো বৰ ডাঙৰ প্ৰশ্ন এটি হয়। যেতিয়া এটা প্লট এনেকৈ আপোনালোকে নিশ্চয় দেখিছে, এই ৱালখনেৰে এনেকৈ আহি এটা জিগজেগ পেটাৰ্ণ এটা ক্ৰিয়েট কৰিছে, এইটো এটা জিগজেগ পেটাৰ্ণ এটা ক্ৰিয়েট কৰিছে। যেতিয়া এনেকৈ জিগজেগ পেটাৰ্ণ এটা ক্ৰিয়েট কৰে, তেতিয়া এই এৰিয়াটোত আপোনালোকে নিশ্চয় দেখা পাইছে, এইটোত এটা জিগজেগ পেটাৰ্ণ এটা ক্ৰিয়েট হৈছে এইখিনি এৰিয়াত। আৰু যেতিয়া জিগজেগ পেটাৰ্ণ ক্ৰিয়েট হয়, তেতিয়াহ'লে সাধাৰণতে এটা অংশ ৰাক্ষসমুখ হৈ পৰে আৰু আন এটি অংশ গোমুখ হৈ পৰে। মানে যেতিয়া আপোনাৰ প্লটৰ সন্মুখভাগ সৰু হ'ব, তেতিয়াহ'লে সেইটো গোমুখ বুলি কয়, আৰু ৰাক্ষসমুখ হ'লে সন্মুখভাগ যেতিয়া ডাঙৰ হ'ব। সেয়েহে সাধাৰণতে ৰাক্ষসমুখ আমি এভইড কৰিব লাগে, গোমুখ হ'লে খুব ভাল হয় গৃহ নিৰ্মাণৰ বাবে। গোমুখৰ প্লটবোৰ সাধাৰণতে খুব অস্পিচিয়াছ, খুব মাংগলিক বুলি ধৰা যায়। সেয়েহে যেতিয়া আপোনালোকে প্লট ছিলেকশ্যন কৰিব, তেতিয়াহ'লে এই কথাটি আপোনালোকে লক্ষ্য কৰিব। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।